Hello everyone, welcome back again. So আজি আমি ক্লাস 10 or যেটো HSLC 2027 or যেটো কিতাপ আছিল এটো থাকিব লাগিছিল কিন্তু এটো বুকটো আমাৰ চেঞ্জ হৈ নতুন কিতাপটো আহিছে এটো এই নতুন কিতাপটোত কি ৰিমুভ হৈছে কি এড হৈছে কেনেকুৱা ধৰণৰ কোৱেশ্চন আহিছে ইয়াতে আমি ডিসকাস কৰিম কিন্তু এই বুকটো যদি কোনোবাই চাই যদি ইনডেক্সটো চাই কি ক'ব যে কিতাপটো চেঞ্জ হোৱা নাই আগৰ নিচিনাই হ'ব আগৰ নিচিনা আছে এনেকৈ কয় কিন্তু ইনডেক্সটো চাই আমি জাস্টিফিকেশন কৰিব নোৱাৰো কিতাপটো আগৰটোই আছে না নতুন কিবা দিছে এতিয়া ভিতৰত চালেহে গম পাম ভিতৰত মই চাইছো মোৰ পইণ্ট অফ ভিউ এইটোৱে কয় যে ভিতৰত মানে আজিকালি যেনেকুৱা এমসিকিউ কোৱেশ্চনবোৰ এড কৰিছে এই এমসিকিউ কোৱেশ্চনবোৰ কেনেকৈ আমি এনালাইসিস কৰিব পাৰি সেই হিচাপত কিছুমান এক্সাম্পল বা কিছুমান এক্সাৰসাইজত কিছুমান কোৱেশ্চন এড কৰিছে আৰু ইয়াতে বেছি কি গুৰুত্ব দিছে ইয়াতে পিকচাৰ সাইজে কোৱেশ্চনটোৰ আনসাৰ কৰিব লাগে হেতুৰ ওপৰত গুৰুত্ব দিছে আৰু এমসিকিউৰ ওপৰত বহুত গুৰুত্ব দিছে আৰু এই পুৰণা কিতাপটো যেটো বহুত কোৱেশ্চন আছিল এক্সাৰসাইজত এই কিতাপটোত কি নাই লং কোৱেশ্চনবোৰ ইমান নাই তাতে কি কৰিছে শৰ্ট কোৱেশ্চন এমসিকিউ বেস কোৱেশ্চনবোৰ আমাৰ এড কৰি দিছে এতিয়া চাও ভিতৰত কেনেকুৱা টাইপৰ কোৱেশ্চন এড কৰিছে বা কেনেকৈ কি কৰিছে এতিয়া চাও সো এই যেটো নতুন বুক আছে নিউ এতিয়া আগৰ কিতাপটো যেটো ইউটিউবত সলিউশন আছে বহুত ইউটিউবত পাবা বাট এই নতুন বুকটো তো এতিয়া নতুনৰ পৰা স্টাৰ্ট কৰিব লাগিব এই নতুন বুকটো কমপ্লিট সলিউশন এতিয়া প্ৰথমৰ পৰা লাষ্টলৈকে কমপ্লিট সলিউশন ম্যাথছ 22 দিম আৰু এই বুকটোৰ কি কৰিছো মই গাইড ফুলাই আছো এই ক্লাস 10 অৰ ক্লাস 9 অৰ আৰু ক্লাস 9 অৰ এডভান্স ম্যাথমেটিক্স এই তিনিটা কি কৰি আছো এতিয়া সলিউশন বুকৰ কাৰণে কামটো অলৰেডি চলি আছে খুব কম দিনৰ ভিতৰত সলিউশন গাইডটো পাই যাবা ওকে এতিয়া যেতিয়া দূৰৰ ষ্টুডেন্ট আছে দূৰৰ ষ্টুডেন্ট বনে কি কৰিব এতৰ কাৰণে কি আছে অনলাইন যেটো পিডিএফ হেতু পাই যাব अवेलेबल হ'ব আৰু আমাৰ লোকেল ষ্টুডেন্টৰ কাৰণে বা যিমান খিনি পসিবল হয় সেইখিনিত আমি প্ৰিন্ট আউট বুকে পাই যাব ওকে এই বুকটোৰ কাৰণে তোমালোকে ম্যাথছৰ চেনেল ম্যাথছ 22 চেনেলটো সাবস্ক্ৰাইব কৰিবা থাকিবা মই সলিউশন কৰি একেবাৰে গোটেইখিনি শিকাই দিম মানে নতুন কনসেপ্টত নতুন বুক নতুন পারসেপশন নিউ কনসেপ্টত শিকাম সো এতিয়া আমি আনবক্সিংৰ টাইমটো ফাইনালি হৈ গেল এতিয়া হেতু হল পুৰণা কিতাপ এটো হল নতুন ওল্ড ভাৰ্সেস নিউ এতিয়া চাও কেনেকুৱা কি কৰিছে প্ৰথমে আমি কি চাব লাগিব ইনডেক্সটো চাব লাগিব এতিয়া ইনডেক্সটো আমি কেনেকৈ চাম দুটা কম্পেয়াৰ কৰো এতিয়া কি আছে পুনৰালোচনা বাস্তৱ সংখ্যা তাৰ পিছত ইয়াতে কি পুনৰালোচনা বাস্তৱ সংখ্যা ঠিক আছে এতিয়া চাও ইয়াতে কি টপিক কেটা বহুত বেছি আছে কিন্তু ইয়াতে কম দিছে মানে পাটিগণিতৰ মৌলিক উপপাদ্য ইয়াতে আছে এইটো পাটিগণিতৰ মৌলিক উপপাদ্য আৰু অপৰিমেয় সংখ্যালৈ পুনৰাবৃত্তি যোৱা অপৰিমেয় সংখ্যালৈ পুনৰাবৃত্তি এই দুটা টপিকটো আমাৰ এতে দিছে আৰু ইন্ট্ৰোডাকশন খিনি দিছে বাকিখিনি ডিলিট কৰিছে এটোৱে নতুনত্ব তাৰ পিছত বহুপদ এতেও বহুপদ আছে তাৰ পিছত দুটা চলক দ্বিৰৈখিক সমীকৰণ দুটা চলক দ্বিৰৈখিক সমীকৰণ নেক্সট আমাৰ দ্বিঘাত সমীকৰণ আছে সমান্তর ভগতি ত্ৰিভুজ তাৰ পিছত স্থানাঙ্ক জ্যামিতি আছে নেক্সট কি কৈছে বৃত্তীয় স্থানাঙ্ক জ্যামিতিৰ পিছত আমাৰ কি আছে ত্ৰিকোণমিতিৰ পৰিচয় আছে কিন্তু এইটো লগা নাছিল মানে এইটো আমাৰ ৰিমুভ আছিল সিলেবাসৰ পৰা কিন্তু ইয়াতে কি কৰিছে ত্ৰিকোণমিতিৰ কিছুমান প্ৰয়োগ এই চেপ্টাৰটো আমাক এড কৰি দিছে তাৰ পিছত বৃত্ত তাৰ পিছত কি আছে পুৰণাটোত অঙ্কন আছে এই পুৰণাটোৰ কি কৰিছে অঙ্কন কনস্ট্ৰাকশন চেপ্টাৰটো ডিলিট কৰি দিছে এটো আমাৰ নতুন কিতাপটোত নালাগে কিন্তু আগত কি লাগিছিল পুৰণা কিতাপটোত আছিল ওকে সো কি হল এটা এড কৰিলে এটা ৰিমুভ কৰিলে একে হল তাৰ পিছত বৃত্তীয় সম্বন্ধীয় কালিত এতে জাস্ট এটাই এক্সারসাইজ আছে আগত বহুত কিটা আছিল এতে এটাই আছে পৃষ্ঠকালী আয়তন এটো পরিসংখ্যা সম্ভাৱিতা তাৰ পিছত এইখিনিয়ে সো এইখিনি হল আমাৰ নতুন আৰু এইটো হল আমাৰ পুৰণা এতিয়া ভিতৰত অলপ চাও কেনেকুৱা ধৰণৰ কি কোৱেশ্চন দিছে এতিয়া পুৰণাটো অলপমান ৰিমুভ কৰো যেহেতু পুৰণাটো কনসেপ্টটো আছেই কি নতুনত্ব ইয়াতে এড কৰিছে তো আমি চাও এতিয়া ফার্স্ট পুনৰালোচনাখন মোটামুটি ঠিকে আছে অলপমান এটা দুটা কোৱেশ্চন হেই কৰিছে ভাল কৰিছে এটো মান মেজৰ নহয় এতিয়া বাস্তৱ সংখ্যা এটো আমি চাই আছো নতুন কিতাপ বাস্তৱ সংখ্যাত যেটো আছে সব ঠিকে আছে ফাৰ্স্টত ইউক্লিডৰ বিভাজন পঢ়মিকে যেটো আছে হেতু নাই তাৰ পিছৰ এক্সাৰসাইজৰ পৰা আমাৰ দিছে উৎপাদক যেটো আছে ওকে তাৰ পিছত কি আছে এইটো এক্সাৰসাইজ 1.1 ত যেটো আছে 1 ৰ পৰা 7 লৈকে এক্স্যাক্টলি সেম আছে কিন্তু 8 ৰ পৰা কোৱেশ্চন নম্বৰ 8 ৰ পৰা এইবোৰ কোৱেশ্চন আমাৰ বনাই দিছে বনোৱা মানে কি যেটো এমসিকিউ লেভেল কোৱেশ্চন আৰু এইগিটা
লহাগু আৰু গহাগু বেস কোয়েশ্চন হয় একেটা আমাৰ পুৰণা কিতাপত নাছিল এটো নতুন কিতাপত এড কৰিছে এটো এক্সারসাইজ ওকে তাৰ পিছত নেক্সট এক্সারসাইজ ডাইরেক্ট এটা আছে এটো এনেকুৱা দিছে এমসিকিউ আছে আৰু কিছুমান প্রুফ কৰিবলৈ হেনেকুৱা কোয়েশ্চন আছে এটো হল একদম সিম্পল কৰি দিছে কিন্তু ইজি নহয় সিম্পল হয় বাট not easy okay so next আমাৰ বহুপদ চেপ্টাৰটোত কি আছে চাও কেইটা এক্সারসাইজ আছে okay বহুপদ চেপ্টাৰটোত এই 2.1 এইটো এক্সারসাইজ সেম আছে আগতো আছিল এতিয়া 2.2 কি কৰিছে 2.2 okay 2.2 এই কোয়েশ্চন কেটা সেম আছে এই 1 2 3 4 3 লৈকে সেম বাকি 4 ৰ পৰা এইখিনি আমাক বনোৱা কোয়েশ্চন নতুন কৰা এড কৰি দিয়া কোয়েশ্চন সাপোজ অন্য দুটাৰ যোগফল অন্য দুটাৰ পূৰণফল আৰু মডিফিকেশন দিছে যে 1 বাই আলফা 1 বাই বিটা এনেকুৱা টাইপ কিছুমান মডিফিকেশন দিছে বাস হেক এটো কোয়েশ্চন এটো চেপ্টাৰ তাৰ পিছত চেপ্টাৰ 3 দুটা চলক ৰৈখিক সমীকৰণৰ জোৰ এটো দিছে এটো এইখিনি ইন্ট্ৰোডাকশন খিনি ঠিকই আছে এক্সারসাইজ ফার্স্ট এক্সারসাইজও ওভারঅল ঠিকই আছে এটো চেঞ্জ কৰা নাই নেক্সট 3.2 এটো ঠিকই আছে এইখিনি লৈকে ওকে এইখিনি ঠিকই আছে কিন্তু এই কোয়েশ্চন নাম্বার 5 ত যিখিনি দিছে এই নতুন 4 আৰু 5 এইবোৰ নতুনকৈ এড কৰিছে 6 7 8 এড কৰা কোয়েশ্চন ওকে এমসিকিউ বেস কোয়েশ্চন এক্সারসাইজৰ আগত যিখিনি एग्जांपल আছে সেইখিনি সেম হয় ওকে 3.3 একেটা আগতো আছিল বাট এই কি কয় 6 ৰ পৰা কোয়েশ্চন বোৰ নতুন কোয়েশ্চন এড কৰিছে 6 ৰ পৰা 12 লৈকে তাৰ পিছত চেপ্টাৰ 2 হে ওকে দ্বিঘাত সমীকৰণ এটো সেম আছে ইয়াতে জাস্ট খালি কি কৰিছে কেইটামান এমসিকিউ বেস কোয়েশ্চন টো এড কৰিছে সো এনেকুৱা যদি চাও আমি এই পিকচাৰ এই পিকচাৰৰ ওপৰত গুৰুত্ব দিছে এনেকুৱা যদি চাও প্ৰতিটো চেপ্টাৰতে কি কৰিছে নতুন কিছুমান এমসিকিউ কোয়েশ্চন এড কৰিছে বা এক্সারসাইজত কিছুমান কোয়েশ্চন এড কৰিছে আৰু एग्जांपल কিছুমান সেট কৰিছে আৰু এই পিকচাৰ চাই কোয়েশ্চন টো যে কৰিব লাগে এইবোৰ কেস ষ্টাডি বুলি কয় এই কেস ষ্টাডি বোৰ এতেমা এড কৰিছে তে লাস্ট লৈ চাও ফাইনালি লাস্টত কি কৈছে আমাৰ ইমান যদি চাব যাও বহুত টাইম লাগিব ওকে এইবোৰ চোৱা এইবোৰ কোয়েশ্চন যে আছে এই পিকচাৰ চাই এটো ম্যাচিং মিলোৱা যেটো আছে এইবোৰ আহিলে ষ্টুডেন্ট অলপ টান পায় ওকে এইবোৰ এতিয়া আমি পিকচাৰ টু চাই মানে এনালাইসিস কৰিব লাগে কেনেকুৱা ধৰণৰ প্ৰেক্টিস কৰিব লাগে ওকে এটো হিচাপত গুৰুত্ব দিছে সো এনেকুৱা কোয়েশ্চন চাই ভয় খাব নালাগে আগৰ পৰা যদি প্ৰেক্টিস কৰো হৈ যাব ওকে সো নেক্সট আৰু কি চাম বাকিখিনি এতে এমসিকিউ জাস্ট কি কৰিছে এমসিকিউ এড কৰিছে বাকি লাষ্টত তো আমাৰ এই কি থাকেই মনহলেনি বেস কোয়েশ্চন থাকেই আনসার টু শেয়ার কৰিছে এটো চোৱা এইবোৰ কিছুমান কোয়েশ্চন দিয়া আছে এইবোৰ কোয়েশ্চন আনসার কৰিব লাগে এটো ইংলিশ মিডিয়ামৰ হয় আসামিছত ট্ৰান্সলেচন কৰা নাই এইবোৰ চেপ্টাৰ ওয়াইজ কিছুমান কোয়েশ্চন দিয়া আছে ওকে চেপ্টাৰ 30 এইটো পিকচাৰ চাই কিবা কৰিব লাগে সো এনেকুৱা ধৰণৰ কোয়েশ্চন কিছুমান স্যাম্পল বেস কোয়েশ্চন দিয়া আছে ওকে সো থ্যাংক ইউ